নমস্কাৰ মিচিং আনুলুটাদৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বিকল্প পথ কাঞ্চন গছ ৰোপণ টিএমপিকে এমএমকে টিএমএমকে। নাওবৈচা সমষ্টিৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীমৰা গাঁৱত অব্যাহত আছে গৰাখহনীয়া। বছৰ বছৰ ধৰি সোৱণশিৰি নদীৰ গৰাখহনীয়াৰ কবলত জাহ গৈছে নৈপৰীয়া ৰাজ্যৰ শ শ বিঘা কৃষভূমি। ইয়াৰ বাবে চৰকাৰে কোটি কোটি টকা আঁচনিৰে গৰাখহনীয়া প্ৰতিৰোধৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও প্ৰতিৰোধ কৰিব পৰা নাই। এই গৰাখহনীয়াৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে বিকল্প পথ হিচাপে দেওবাৰে মিচিং জাতীয় সংগঠন টিএমপিকে এমএমকে টিএমএমকেৰ আঞ্চলিক সমিতিসমূহে কাঞ্চন গছ ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং জাতীয় সংগঠনৰ জৰিয়তে এইদৰে শ শ কাঞ্চন গছৰ ডাল নৈ পাৰ সন্মুখত ৰোপণ কৰে। ইয়াৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ হ'ব বুলি আশা প্ৰকাশ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে এমএচিৰ সদস্য ইন্দ্ৰসিং টেকুমবাং, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ টাইট, এমএমকেৰ জীৱন জীৱিকাৰ সম্পাদক শনীন্দ্ৰ মেডক, ভূপেন দলে, গণেশ দলে, ৰেকং অবনৰী আৰু বিলমুখ আঞ্চলিক সমূহৰ নেতৃত্বই। আজি আমি যিটো কাৰ্যসূচী ইয়াতে আটিয়ামৰা অবনৰী সমষ্টিৰ অন্তৰ্গত আটিয়ামৰা গাঁৱত আমি এইটো কাৰ্যসূচী লৈছোঁ। আমি বিভিন্ন জেগাত দেখিছোঁ আমাৰ মিচিং অঞ্চলসমূহত ইমানে গৰা খহনীয়া হৈ আছে। চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে, কিন্তু এইখিনি টকা কামত অহা নাই। গতিকে আমি ভাবিছোঁ আজি আমি নেচাৰেলি যিটো আমি গছপুলি ৰোপণ কৰিছোঁ গৰাখহনীয়া ৰখাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি বিভিন্ন জেগাত দেখিছোঁ এইটো যিটো আমাৰ জবা গছ বুলি কয়, মিচিঙত পানৈ জংকী বুলি কয়, এইটো গছ আমি ৰুইছোঁ। এই গছজোপা ৰুলে গৰাখহনীয়াটো প্ৰায় জেগাত আমি ৰখি যোৱা আমি দেখিছোঁ। এইটো কাৰণে আমি টিএমপিকে এমএমকে টিএমএমকে সংগঠনে আজি সিদ্ধান্ত লৈছোঁ আমি বিভিন্ন সৰু সুৰা এনেকুৱা গৰাখহনীয়াবিলাক আমি এইখিনি গছ ৰোপণ কৰি আমি প্ৰতিৰোধ কৰিব পাৰোঁ নেকি, এইটো আমি চেষ্টা কৰিছোঁ। আজি পৰিৱেশ দিৱসৰ সংগতি ৰাখি অকল এইটো জেগাতে নহয়, আমি বিভিন্ন জেগাত আমি ঢকুৱাখানা মাতমৰাটো গছ ৰোপণ আমি আৰম্ভ কৰিছোঁ। ইয়াতো আজি প্ৰথম আমি আৰম্ভ কৰিছোঁ। গতিকে আমি ভাবিছোঁ ইয়াতে সকলো ৰাইজে সহযোগ কৰিব। গছপুলি যিমান ৰোৱা হৈছে ইয়াত ৰাইজে চোৱা চিতা কৰিব লাগিব আৰু এইখিনি আমি কামত অহাকৈ যিটো আমি কাৰ্যসূচী হাতত লৈছোঁ কামত অহাকৈ আমি আগবঢ়াব লাগিব আৰু চবেই সহযোগ কৰিব লাগিব। গতিকে আমি এইখিনি প্ৰথমবাৰ আমি এই বছৰ এইটো ষ্টাৰ্ট দিছোঁ। আমি নেক্সটবাৰ এইটো অব্যাহত থাকিব আমাৰ যিমান গৰাখহনীয়া আমাৰ অঞ্চলসমূহত আছে। কিয়নো আজি কোটি কোটি টকা চৰকাৰেই হওক, মিচিং অট'নমাছ কাউন্সিলেই হওক, কোটি কোটি টকা RCC পাৰ্কোপাইন পেলাইছে বা জিঅ' বেগ পেলাইছে। কোনো ফলপ্ৰসূ জেগাই জেগাই হোৱা নাই, জেগাই জেগাই হৈছে। কিন্তু প্ৰায় মিচিং অট'নমাছ কাউন্সিলে যিটো কম পইচাৰে কাম কৰিছে আমি এইখিনি আমি দেখিছোঁ বা আমি প্ৰতিৰোধৰ হেৰিটো আমি পাইছোঁ, ফলপ্ৰসূ পাইছোঁ। গতিকে আজি আমি এইখিনি হাতত লৈছোঁ যে আমি নেচাৰেলি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ বা প্ৰতিৰোধ কৰিব পাৰোঁ গৰাখহনীয়াবিলাক, তাকে আজি এই অংক হিচাপে আমি এইটো সিদ্ধান্ত লৈছোঁ আজি। আৰু চব জেগাতে এইটো আমি কৰি চাব লাগে, তাৰমানে নেচাৰেলি আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ এক পইচা ইনভেষ্ট নোহোৱাকৈ ৰাইজৰ সহযোগত কেনেকৈ আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰোঁ, এইটো সকলোৱে চেষ্টা কৰিব লাগিব বুলি মই চবকে আহ্বান জনাইছোঁ।